হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰতে আছোঁ। আজি মানে ঘৰৰ ভিডিঅ'ই হ'ব। ঘৰত কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাই থাকিম, চাই থাকিব ভিডিঅ'টো। এইখিনি ধান দেখিছেনে? এইখিনি হৈছে আমাৰ ঘৰৰ খেতি কৰা ধান। ইয়াৰ পৰা মানে ৰ'দত দি ভঁৰালত ভৰাই থকা হৈছে, সেইকাৰণে বাৰাণ্ডাতে থৈ দিয়া হৈছে। বহুতখিনি বাৰু ৰ'দত দিয়া হৈ গ'ল। এইখন পথাৰখন য'ত ধান আছিলে, এতিয়া ধানবোৰ কাটি দিয়াৰ পিছত এতিয়া আকৌ হাল মাৰি দিলে ইয়াত আলু ৰোৱা হ'ব আৰু সেইফালে সৰিয়হ কৰা হ'ব। মানে পথাৰখন খালী হৈ নাথাকে আৰু এতিয়া ধানৰ ছিজনত ধান, এতিয়া সৰিয়হ আৰু আলু ছিজনত আলু, পাচলি কৰিম। আৰু আমাৰ ফুলৰ বাগানখন চাওকচোন, ইমানেই তুলসী পুলি হৈছে, বাপৰে কি ক'ব। একদম এইফালৰ পৰা এয়া তুলসী পুলি আৰম্ভ আৰু মানে উঘলিবলৈ মন নাযায়, বেয়া লাগে। আৰু থাকিলেও চাওকচোন কিমান হৈছে, একদম ওখ হৈ গৈছেগৈ তুলসী মানে ভৰি দিবলৈ এইখিনিত বেয়া লগা হৈছে। মানে খালি সৰু সৰু পুলিবোৰ হৈয়ে আছে, কি ক'ব আৰু। দেখিছেনে? বেলেগ ফুল নাইকিয়াই হৈছে। আৰু এইখিনিত ধনিয়া কৰিছিলোঁ, কিন্তু গোটেই পৰুৱাই খাই দিলে। নাই আৰু ধনিয়া। এইফালে তুলসী দেখিছে, এইবিলাক হৈয়ে আছে। এইটো ৰাবেনক দেখিছেনে? সি গাড়ীখন এতিয়া মচি আছে। গাড়ীখন মোচা কিন্তু একো প্ৰয়োজনে নাছিলে, কিন্তু সি সেইবিলাক কামেই কৰি থাকে। ইমান কিবা কিবি কৰি থাকে নহয়, এনেই নাথাকেই। তাক কৈছোঁ, তাকে গাড়ীখন কিয় মচিব লাগে, এনেওতো ধূলি পৰিবই। সি কৈছে একো নহয়, ভাল লাগে এইবিলাক কৰি। মই বোলো দাদা আহি দেখিলে খুব ভাল পাব। তেনেকৈ কৰোঁতে তাৰো মনটো ভাল লাগি গৈছে, মানে একদম ফূৰ্তি পাই গৈছে। আৰু সি উঠিছে ক'ত দেখিছেনে? চকাকেইটা পাৰি লৈছে। সি বোলে ঢুকি নাপায়, সেইকাৰণে চকা পাৰি লৈছে। সেয়া এইখিনি আমি কৰা পাচলি খেতিখিনি হৈছে আৰু মই দেখাই দিছোঁ। এয়া লেচেৰা মাহৰ পুলি হৈছে, লাইন লাইনকৈ দিয়া হৈছে। এইখিনি ধনিয়াখিনি এয়া ধুনীয়াকৈ হৈছে, খাম আৰু। এয়া লেচেৰা মাহ, এইখিনি পাৰ হৈ পেলাই এইখিনি পালেং শাক দিয়া আছে, সেয়া ফুটিছে সৰু সৰুকৈ। এইখিনি পালেং শাক, তাৰপিছতে এইখিনি আছে চুকা শাক, সেয়া হৈছে চব। আৰু এইফালে আছে লাই শাক, শাক। লোকৰ শাক খাই কৰি আজৰি হ'ল, আমাৰ খাবলৈ হোৱা নাই। ভালেই হৈছে, দেৰিকৈ খাব পাম। আৰু সেইকেইটা জেঠাই আৰু ৰাবেন কাপোৰ মেলি আছে, দেখিছে? দুটা লাগি আৰু এয়া ধান মৰণা মাৰি পেলাই এনেকৈ খেৰবোৰ থৈ দিয়া গৈছে। আগতেতো মৰণা মৰা দেখিছিলোঁ গৰু, আজিকালি কিবা এটা মেচিন মই ইয়াতহে প্ৰথম দেখিছোঁ। মানে প্ৰথম দেখা মানে কি, তাততো আমাৰ ঘৰততো এইবিলাক নাই, খেতি বাতি কৰা নহয়, গম নাপাওঁ। ইয়াত দেখিছোঁ বা ইমান পটককৈ হৈ যায়, মানে মেচিনটোৱেদি ধানখিনি মাৰি। সেয়া ইয়াত এঘণ্টামানতে হৈ যায় ধুনীয়াকৈ। খিনি হৈ আছে ধুনীয়াকৈ, খেৰখিনি থৈ দিছে। আৰু এইকেইটা ছিজনত যে গাঁৱত থাকিয়ে ভাল লাগে, মানে একদম ধানৰ গোন্ধ, খেতি পথাৰ, মানুহ, ট্ৰেক্টৰ, এইবিলাক যে কিমান চাব আৰু বহুত ভাল লাগে। আমাৰ ৰাবেনে এবাৰ চাফাইত লাগিছে। সি এনে থাকিব বোলে বেয়া পায়। ইফালে তাৰ পৰীক্ষা বুলি সি স্কুল যোৱা নাই, সোমবাৰৰ পৰা পৰীক্ষা। আজি বোলে সি স্কুল নাযায়, পঢ়িব বোলে ঘৰত। সি পঢ়ি আছে, এয়া ধুনীয়াকৈ পঢ়ি আছে। এতিয়া যাওঁ, এইকেইটা ধান, নতুন ধান মানে ঢেঁকীতে বানি আনোগৈ। মানে 1 কেজিমান হ'ব চাগে। গোঁসাই ঘৰত লগাবৰ কাৰণেহে। ন চাউল খোৱাৰ পিছত হ'ব, কিন্তু আমাৰ ইয়াত নিয়ম আছে, প্ৰথমতে গোঁসাই ঘৰত ন চাউল লগায়। গতিকে আঘোণ মাহতে লগাওঁ বুলি এইখিনি এতিয়া মানে ঢেঁকীতে বানি লৈ আহোঁগৈ। জীৱনত প্ৰথমবাৰ এনেকৈ ঢেঁকীত ধান বানিম। ধান মানে কি, মই ঢেঁকীত একো কৰিয়ে পোৱা নাই, কাৰণ আমাৰ এইবিলাক নাই, আপোনালোকে জানে সকলোৱে। গতিকে যাওঁ, কি হয় চাওঁ, দেখাই থাকিম বাৰু। ঢেঁকীত ধান বানিবলৈ আহিলোঁ হয়, কিন্তু মামীয়ে ক'লে মানে যে তুমি নালাগে, মই কৰি দিম, তুমি নাজানিবা। মানে মামীহঁতৰ ঘৰতে ঢেঁকীটো আছিলে, আৰু এইফালে এগৰাকী দিদি আছিলে। দিদিও ক'লে, বোৱাৰী তুমি কৰিব নালাগে, প্ৰথম কৰিবা, তুমি নাজানিবা, মই কৰি দিছোঁ। আৰু মামী আৰু দিদি মিলি পেলাই কৰি দিলে, হৈ গ'ল আৰু। এতিয়া ভিতৰলৈ আহিছোঁ, ভাত পানী বনাই খাই কৰি। ওচৰতে মানে 9 তাৰিখলৈ বিয়া এখন আছে, গতিকে বিয়াখনৰ খবৰ এটা লৈ আহোঁ। মানে অলপ আমাৰ ঘৰুৱা সম্পৰ্কৰে হয়, গতিকে ভাবিছোঁ খবৰ এটা লৈ আহোঁগৈ বুলি। গতিকে এতিয়া ভাত পানী বনাই সি দেখাই নাথাকোঁ বাৰু, একে ওলাই কৰি লগ পাম। এতিয়া ওলাই কৰি ৰেডি হৈছোঁ, যাওঁ খবৰটো লৈ আহোঁগৈ। আৰু সময় ভাটি পেলাই হৈছে বাৰু, এতিয়া 3টামান বাজিবই হৈছে। আৰু আজি ভিডিঅ'টো মানে একদম অলপকৈ কৰা হৈছে, সম্পূৰ্ণ দেখুওৱা হোৱা নাই, যিহেতু এতিয়া দিনো ছুটি হৈ আহিছে। গতিকে মানে ভিডিঅ' কৰিবলৈও ইমান সময়টো নিমিলেগৈ, গতিকে চাই থাকিব। খবৰ লৈ
আহি পালোহি আমাৰ কলিজাটোক ল'বলৈ তাৰ বেমাৰ একদম জ্বৰ হৈ আছে একদম শান্ত হৈ আছে আৰু এতিয়া ৰাবেন এনেকৈহে তাৰ অকণ হাঁহি ওলায় ন এনেকৈহে হাঁহি অকণ ওলায় ভিডিঅ'টো কালিৰ পৰা আকৌ আজিহে আৰম্ভ কৰিছোঁ মানে কি হয় ভিডিঅ' কৰিব থাকিয়ে যায় কিয় নাজানো মোৰ তেনেকুৱা হৈ আছে এইকেইদিন মানে কামৰ মানে এইকেইদিন পথাৰৰ কাম ধানৰ কাম ইমানেই বেছি হৈছে ভিডিঅ' চিডিঅ' কৰাৰ বাদে অলপ ৰৈ যায় আৰু আজি মানে কি হয় মা আৰু দাদাহঁতে ফোন কৰিছে সিহঁতে বোলে আজি আহিব আমাৰ ঘৰলৈ মানে সৰুবৰ ভাল খবৰ আছে 7 মাহ হৈছে এতিয়া সৰুবৰ বোলে মোৰ হাতৰ ছাগলী মাংস খাব মন গৈছে বোলো আহি যায় গোটেইকেইটা তাকে বনোৱা কৰাত লাগি আছোঁ কি খাব সিহঁতক সুধি লৈছোঁ গোটেইখিনি বনাই আছোঁ চাই থাকিব এফালে ছাগলী মাংস চৌকাত বনি আছে একদম আৰু ভিতৰত মানুহজনে চিকেন বনাই আছে মই দেখাই দিম এইফালে জুই চৌকাত অলপ লেতেৰা হৈ আছে মানে পানী চানী গৰম কৰা যায় যে এইবিলাক খৰিৰ পৰা এইবিলাক ওলাইছে ৰাতিপুৱা পেট মানে জুই ধুই থকাই যায় ঠাণ্ডা দিনত এয়া বনি আছে এইফালে মানুহজনে চিকেনৰ তৈয়াৰী কৰি আছে বেমাৰ হ'লেও কৰি আছে এইফালে বেঙেনা পুৰিবৰ কাৰণে বেঙেনা পুৰা খাব বোলে থৈ দিছোঁ এয়া বেমাৰ গাৰে বেমাৰী ধুনীয়া চিকেন বনায় এইফালে চালাড কুটা হৈ আছে ইয়াত গাজৰ বিলাহী মটৰ পিঁয়াজৰ নলা চব দিয়া হৈ আছে এইফালে কুকাৰত আছে দালিখিনি কুকাৰতে দি দিছোঁ আৰু এতিয়া উতলিব দিছোঁ এইফালে দাদাহঁত আহি পালেহি মাহঁত আৰু এইকেইজনী আহি পাই ভিতৰত সোমোৱাই নাই মাটি খেলিছে কি কৰিছা কাৰ ঘৰত কাৰ ঘৰত খেলিছা হবি ঘৰত ভাল লাগে নে ইয়ালৈ আহি চাওঁ মুখখন চাওঁ মমো চাওঁ এইকেইগৰাকী আহিয়ে টেঙা একদম পথাৰত ৰবাব টেঙা ধনিয়া জলকীয়া এয়া হাত ভাঙা মানুহ আৰু এইফালে বেমাৰী মানুহ এইফালে ট্ৰেক্টৰ হাল বাই আছে মই এফালে ভাত বনাই আছোঁ এফালে আহি খাই চবৰে লগে লগে কথা পাতি আছোঁ দৌৰা-দৌৰি এইফালে ৰামেনে ধানখিনি ভঁৰালত ভৰাই আছে যিহেতু ৰ'দটো গ'লে আৰু মই দাদাক কৈছোঁ যে তই জুইডালৰ ওচৰতে বহি থাক বহি পেলাই মাংসখিনি চাই থাক আৰু টেষ্টিঙো কৰি থাক সি মানে টেষ্টিং কৰাত বহুত ভাল সি খাই ভাল পায় গতিকে সি একদম জুইডালৰ ওচৰতে বহি লৈছে বহি লৈ পেলাই মাংস চাইছে টেষ্টিং কৰি আছে এতিয়া মই টেঙা খাব যাওঁ এয়া ৰবাব টেঙা হৈ গ'ল কলপাতত লোৱা নহ'লে এখনতে হৈ গ'ল খাওঁ এতিয়া কিন্তু ভাল লাগিছে মজা ধুনীয়া পথাৰৰ আমাৰ গছৰ ভোট জলকীয়া নালাগে ভাত খোৱা পৰ্ব চলি আছে এতিয়া কলপাতত ৰাবেনহে মেইন এইটো মই এইখিনি দুইটাৰ মাজত দুইজনৰ মাজত মই এইফালে জেঠাই এতিয়া আমাৰ সকলো খাদ্য কেনেকুৱা হৈছে খাবলৈ হাতে দেখাই দিয়া কেনেকুৱা হৈছে হাতে দেখাই দিয়া নহয় এইটো দেখাই দিয়া নে কেনেকৈ মস্তি ন মো দিয়া খোৱা মাংস খাইছা এতিয়া মাহঁত যাবলৈ ওলাইছে দিনটো যে কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ আৰু এই সময়খিনি ইমান বেয়া লাগে মানে অহা সময়খিনিত এনেকুৱা লাগে যে কেতিয়া পাবহি আৰু যোৱা সময়খিনিত বহুত দুখ লাগে কিয় নাজানো মাহঁতৰ ঘৰৰ পৰা অহা সময়খিনি আৰু মাহঁত মানে ইয়ালৈ আহি যোৱা সময়খিনি মোৰ বহুত মনটো বেয়া লাগে তাকে গাড়ীত বহাই কৰি দিছোঁ এয়া মায়ে বাই বাই দিছে মনটো বেয়াও লাগিছে কিন্তু উপায় নাই যাবগৈতো লাগিবই বাই বাই মাহঁতক পঠাই কৰি আহি ভিতৰৰ গোটেইখিনি কাম বন কৰি আজৰি হ'লোঁ আৰু লগতে ফ্ৰেছ হৈ আহিলোঁ আহি কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া ভাবিছোঁ অকণমান ৰেষ্ট লৈ লওঁ মানুহজনেও কৈছে তুমি অকণমান ৰেষ্ট লোৱা কাৰণ দিনটো ইমানেই দৌৰা-দৌৰি মানে বহুত ভাগৰ লাগিছে আৰু এতিয়া ৰাতি ভাত বনাবলগীয়া বিশেষ নাই কাৰণ দিনৰ গোটেইখিনি আছে সেইখিনিকে গৰম কৰি দিলে খাবলৈ হৈ যাব গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে জনাব লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ